নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিম। জানি লওক ইউনিফাইড পেঞ্চন স্কিমৰ আণ্ডাৰত আপোনালোকে কি সুবিধা পাব, কিমান টকাকৈ লাভ কৰিব পেঞ্চন, আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো NPSৰ অধীনত বৰ্তমানলৈকে আপোনালোকৰ যি পৰিমাণৰ ধন জমা হৈছে সেই ধনৰ কি হ'ব। 2025 চনৰ 1 এপ্ৰিলৰ পৰা দেশত UPS কাৰ্যকৰী কৰিবলৈ ওলাইছে। এই UPS 2024 চনৰ 24 আগষ্টত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল আৰু চলিত বৰ্ষৰ 25 জানুৱাৰীত বিত্ত মন্ত্ৰণালয়ে এই আঁচনিখন সৰ্বসাধাৰণক অৱগত কৰিছিল। এই নতুন UPS আঁচনিৰ বিশেষত্ব কি সেই বিষয়ে ধাৰাবাহিকভাৱে আলোচনা চলি আছে। ই কিমান পেঞ্চন দিব আৰু কোনে কিমান সুবিধা পাব পাৰে সেই বিষয়ে জানি লওঁ আহক। এই সুবিধা প্ৰথম প্ৰশ্নটোতে আহিব, কোনে লাভ কৰিব পাৰে। বিত্ত মন্ত্ৰণালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 2025 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত সামৰি লোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৰ্থাৎ NPSৰ অধীনত সামৰি লোৱা সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু NPSৰ অধীনত ইয়াক বাছি লোৱা সকলো কৰ্মচাৰীৰ বাবে UPS প্ৰযোজ্য হ'ব। 23 লাখ চৰকাৰী কৰ্মচাৰীয়ে UPS আৰু NPSৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ বিকল্প লাভ কৰিব। UPS ৰূপায়ণৰ তাৰিখত NPSৰ অধীনত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু ভৱিষ্যতৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এই NPSৰ অধীনত UPSৰ বাবে বাছনি কৰিব পাৰে আৰু নহয় UPSৰ অবিহনে NPSৰ সৈতেও তেওঁলোকে থাকিব পাৰে বা NPS কণ্টিনিউ কৰিব পাৰে। পিছৰ প্ৰশ্নটো আহে, কিমান পেঞ্চন পাব। ইউনিফাইড পেঞ্চন আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহত কৰ্মচাৰীয়ে লাভ কৰা গড় মৌলিক দৰমহাৰ 50% অৱসৰৰ পিছত সম্পূৰ্ণ নিশ্চিত পেঞ্চন হিচাপে প্ৰতিশ্ৰুতি দিয়া হয়। অধিসূচনা অনুসৰি কৰ্মচাৰীজনক চাকৰিৰ পৰা অপসাৰণ বা চাকৰিৰ পৰা বৰ্খাস্ত কৰা বা পদত্যাগ কৰাৰ ক্ষেত্ৰত নিশ্চিত পেঞ্চন উপলব্ধ নহ'ব। সম্পূৰ্ণ নিশ্চিত পে'মেণ্টৰ হাৰ অৱসৰৰ ঠিক আগৰ 12 মাহৰ বাবে গড় মৌলিক দৰমহাৰ 50% হ'ব, কিন্তু ইয়াৰ বাবে কৰ্মচাৰীজনৰ ন্যূনতম 25 বছৰৰ সেৱা থাকিব লাগিব, অৰ্থাৎ চাকৰিৰ কাৰ্যকাল অতি কমেও 25 বছৰ হ'ব লাগিব। যদি কৰ্মচাৰীজনৰ ন্যূনতম সেৱা 25 বছৰৰ কম হয় তেতিয়াও UPSৰ অধীনত পেঞ্চন উপলব্ধ হ'ব, কিন্তু শতাংশ হিচাপে কমি আহিব পেঞ্চন। যদি কৰ্মচাৰীজনৰ সেৱা 10 বছৰ বা তাতকৈ অধিক হয় তেন্তে প্ৰতি মাহে ন্যূনতম 10,000 টকা পেঞ্চনৰ নিশ্চয়তা থাকিব UPSৰ অধীনত। NPSৰ সুবিধাখিনি কেনেকৈ লাভ কৰিব। যদি কোনো কৰ্মচাৰী NPSৰ অন্তৰ্ভুক্ত বৰ্তমানে হৈ আছে, যি UPSৰ ৰূপায়ণৰ তাৰিখত সেৱাত আছে আৰু UPSক ব্যৱহাৰ কৰিবলৈ সন্মতি দিছে, তেন্তে কৰ্মচাৰীজনৰ স্থায়ী অৱসৰ একাউণ্ট নম্বৰ অৰ্থাৎ পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ, যাক আমি প্ৰাণ বুলি কওঁ, সেই প্ৰাণত থকা ধন অৰ্থাৎ আমাৰ NPSত যিখিনি ধন জমা হৈছে সেই ধনখিনি UPSৰ অধীনত কৰ্মচাৰীজনৰ ব্যক্তিগত পুঁজিলৈ স্থানান্তৰ কৰা হ'ব। অৰ্থাৎ আপোনাৰ যদি আজিৰ তাৰিখত NPSত 20 লাখ টকা জমা হৈ আছে, সেই 20 লাখ টকা UPSৰ অধীনত কৰ্মচাৰীজনৰ আপোনাৰ ব্যক্তিগত পুঁজিলৈ স্থানান্তৰ কৰা যাব। পেঞ্চনত চৰকাৰৰ অৱদান বৃদ্ধি পাব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী পেঞ্চনত চৰকাৰৰ অৱদান 14%। UPSত এই চৰকাৰী অৱদান 18.5%লৈ বৃদ্ধি কৰিব। একে সময়তে কৰ্মচাৰীসকলে তেওঁলোকৰ মৌলিক দৰমহা আৰু DAৰ 10% UPSত জমা দিব লাগিব। স্বেচ্ছামূলক অৱসৰ আৰু মৃত্যুৰ ক্ষেত্ৰত কি হ'ব। যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে ন্যূনতম 25 বছৰৰ যোগ্যতা সম্পন্ন সময়সীমা সম্পূৰ্ণ কৰাৰ পিছত স্বেচ্ছামূলক বা অকাল অৱসৰ গ্ৰহণ কৰে, তেন্তে UPSৰ অধীনত পেঞ্চনৰ নিশ্চিত পৰিশোধ কৰ্মচাৰীজনে অৱসৰ লোৱাৰ তাৰিখৰ পৰা আৰম্ভ হ'ব। অৱশ্যে কৰ্মচাৰীজনৰ চাকৰি অব্যাহত থাকিলেহে এনে হ'ব।
অৱসৰৰ পিছত যদি কৰ্মচাৰীজনৰ মৃত্যু হয় তেন্তে কৰ্মচাৰীজনৰ বৈধভাৱে বিবাহিত পত্নীক দৰমহাৰ 60% হাৰত পৰিয়াল পেঞ্চন প্ৰদান কৰা হ'ব। ডিয়াৰনেছ ভাত্তা পেঞ্চনত উপলব্ধ হ'ব UPSৰ ক্ষেত্ৰত। UPSৰ অধীনত নিশ্চিত পেঞ্চন বা পৰিয়াল পেঞ্চনত ডিআৰ উপলব্ধ হ'ব। এই ভাত্তাটো কৰ্মৰত কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য ডিআৰৰ দৰে হিচাপ কৰা হ'ব। বৰ্তমানলৈকে UPSৰ বিষয়ে যিমানখিনি গম পোৱা গৈছে সেইখিনিৰ পৰা এই প্ৰতিবেদনটি আপোনালোকৰ বাবে লৈ অহা হৈছে। আগন্তুক সময়ত যদি ইয়াতকৈ ওপৰঞ্চি কিবা জানা যায় বা ইয়াত থকা কিবা কথা যদি সলনি হয় সেয়াও আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰা যাব। কাইণ্ডলি ভিডিঅ'টি লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই মোক উৎসাহিত কৰিব। ধন্যবাদ।